মানে আমাৰ এই যিডাল ৰাস্তা আমাৰ ধনহাটীৰ পৰা এৰিলৈ সেইফালে ৰুমাৰী সেই নাৰ্চাৰী যিটো চক সেই চকত ওলোৱা ৰাস্তাটো প্ৰায় 1 কিলোমিটাৰ হ'ব। এই ৰাস্তাডাল তাৰমানে এনৰেগা আঁচনিৰ জৰিয়তে চেংচন হৈছে। আমি ৰাইজে মানে পঞ্চায়তত এপ্লিকেশ্যন দিছোঁ, ৰাইজে চাইন মাৰি পেলাই দিছোঁ। তাৰপিছত বাৰু ৰাস্তাডাল চেংচন হ'ল। চেংচন হোৱাৰ পিছত এই কি বুলি কয় কিহৰ মেম্বাৰ আছিলে, আঞ্চলিক পঞ্চায়তৰ যিজন মেম্বাৰ সেই ৰাস্তাডাল লোৱা বুলি গম পাইছোঁ। এই ৰাস্তাডাল লোৱাৰ পিছত এই ৰাইজক মিটিং নকৰাকৈ, ৰাইজে জনাজাত নকৰাকৈ, ৰাইজক নজনাই পেলাই তেওঁলোকে এই পোনে 2 দিন আগত যিখন ফলক তাতে বনাইছে, সেই ফলকখন মানে উদ্বোধনী কৰিছে। উদ্বোধনী কৰাটো ৰাইজৰ যিজন সভাপতি তেওঁক নিমন্ত্ৰণ জনোৱা নাই বা জনোৱা নাই, সেইকাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ। তেওঁলোকে কৈ আছে আপোনাক দেখোন জনাইছে বুলি বোলে। মইতো ক'লোঁ মোকতো জনোৱা নাই বুলি পেলাই। মোক জনালে আমাৰ ৰাইজখন মিটিং কৰি ল'লোঁ হয়। মিটিং কৰি পেলাই ৰাইজৰ সন্মত কেনেকুৱা ৰকম হয় আমি চালোঁ হয়। চালি জাৰি চাই আমি JCB লগালে ভাল হয় না মানুহৰ দ্বাৰাই কাম কৰালে ভাল হ'ব, আমি সেইবিলাক সম্পূৰ্ণ আলোচনা কৰি ঠিক কৰিম বুলি ভাবিছিলোঁ। সেনেকুৱা ভাবাৰ আগতে সিহঁতে যোৱাকালিৰ পৰা কাম আৰম্ভ কৰিছে। JCB লগাইছে। তাৰপিছত আমি কৈছিলোঁ তেখেতক, যাই ঠিকা লৈছে তেখেতক কৈছিলোঁ, তেখেতে আমাক মিটিং কৰিব মানে সুবিধাই নিদিল। সুবিধা নিদিয়াত ধৰি মই দুখ পাইছোঁ। দুখ পোৱা ধৰি মই আজি এটা কামটো জব কাৰ্ডত হ'ব লাগিছিল নে JCB দি হ'ব লাগিছিল? এইটো আপোনাৰ জব কাৰ্ডত লিখা আছে, যিখন ফলক আছে তাতে জব কাৰ্ডৰে লিখা আছে, কিন্তু কাম JCB দি কৰি কিন্তু কাম JCB দি কৰি আছে। কিমান দিন হ'ল কাম কৰা JCB দি? আজিৰ লগত 2 দিনে ধৰ, কালি সম্পূৰ্ণ দিনটো কৰিছে আৰু আজি একবেলা কাম কৰিল। এতিয়া পলাইছে নেকি? পিছত আপোনালোকৰ কথা কওঁতে মানে তেওঁলোকে JCB লৈ পেলাই গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।